আমি এই সুযোগতে সকলোকে মানে ধন্যবাদ জনাইছোঁ যিসকলে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু দ্বিতীয়তে আচাৰ্য ইলাৰাম দাস হোৱাৰ পিছৰ এজন ব্যক্তি নহয়, তেখেত এটা ব্যক্তি সত্তা। অসমৰ ধৰ্ম সংস্কৃতি পৰম্পৰা আৰু সমাজ ব্যৱস্থাত তেখেতৰ যি অভূতপূৰ্ব বৰঙণি, সেই অনস্বীকাৰ্য এক বৰ্ণিল জীৱনৰ তেখেত অধিকাৰী আছিলে। গতিকে নতুন প্ৰজন্মক তেখেতৰ আদৰ্শত অনুপ্ৰাণিত হৈ তেখেতৰ বিষয়ে চৰ্চা গৱেষণা আদি কৰিলে নিশ্চয় নতুন প্ৰজন্ম উপকৃত হ'ব বুলি আমি বিশ্বাস কৰোঁ। আৰু ইয়াৰ যিখিনি আধৰুৱা কাম আছে, এই আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে এই চেনেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু এইটো গোটেই মৰিগাঁও জিলাৰে সম্পদ। গতিকে সকলোৱে এই অনুষ্ঠানৰ যেন উন্নতি কামনা কৰে আৰু সকলোৱে ইয়ালৈ আহি আচাৰ্যগৰাকীৰ প্ৰতি যেন মানে শ্ৰদ্ধা নিবেদন কৰে। কাৰণ কিয়, তেখেত একমাত্ৰ মৰিগাঁৱৰ ব্যক্তি যিজনে শংকৰদেৱ বঁটাৰ দৰে শ্ৰেষ্ঠ বঁটা প্ৰাপ্ত হ'বৰ কাৰণে তেখেতে সক্ষম হৈছিলে। গতিকে এই সুযোগতে মই গোটেই মৰিগাঁওবাসী ৰাইজলৈও সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতটো নিজে এটা অনুষ্ঠান আছিলে, তেখেতে নিজে এটা অনুষ্ঠান আছিলে। কেনেকুৱা ধৰণৰ ইয়াত আমি তেখেতৰ এটা সংগ্ৰহালয় থাকিব। তেখেতৰ জীৱন পৰিক্ৰমাত ঘটা যি কিছু কথা আমি সকলো ধৰি ৰাখিব নোৱাৰিলোঁ, কিন্তু যিখিনি পাৰিছোঁ তাৰ এটা অংশ ইয়াত থাকিব সংগ্ৰহালয়। আৰু ইয়াত এটা পাব্লিক অডিটৰিয়াম হ'ব। ইয়াত এটা গোটেই মৰিগাঁৱৰ ভিতৰতে এটা লেখত ল'বলগীয়া আৰু আটাইতকৈ বেছি কেপাচিটি থকা এটা অডিটৰিয়াম হ'ব। এইটো সকলোৰে সম্পদ হ'ব, সকলোৱে অডিটৰিয়াম ব্যৱহাৰ কৰিব পাৰিব। আৰু আমি ভাবিছোঁ যে যদি পাৰোঁ আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম দৰ্শনৰ লগত জড়িত যি নামঘৰ এটা আমি আৰ্হি ইয়াতে আমি এটা প্ৰতিষ্ঠা কৰিবলৈ আমি ভাবি আছোঁ। যদি হয় তেতিয়াহ'লে ইয়ালৈ আহিলেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে বা আচাৰ্য ইলাৰাম দাসৰ জীৱন কীৰ্তিৰ বিষয়ে সকলোৱে গম পাব, কিছু হ'লেও আভাস পাব বুলি আমি আশা ৰাখিছোঁ। নতুন প্ৰজন্মৰ গৱেষণা আৰু নতুন প্ৰজন্মই গৱেষণাৰ কাৰণে নিশ্চয় কিছু সমল পাব। আৰু ইয়াৰ লগতে আমি ভাবিছোঁ যে মৰিগাঁৱৰ যি লোকেল আমাৰ যি ইয়াৰ স্থানীয় যি সংস্কৃতি আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি, তাৰো এটা সংগ্ৰহালয় আমি কৰিব পাৰোঁ নেকি, তাকো আমি চিন্তা চৰ্চা কৰি আছোঁ। যদি সেইটো আমি কৰিব পাৰোঁ তেতিয়াহ'লে গোটেই আমাৰ প্ৰকল্পটো এটা বহুমুখী সাংস্কৃতিক প্ৰকল্পলৈ পৰিণত হ'ব। আৰু সেইটো আমাৰ গোটেই মৰিগাঁওবাসীৰ কাৰণে এটা আপুৰুগীয়া সম্পদ হ'ব বুলি মই ভাবোঁ। আৰু সেইকাৰণে সকলো মৰিগাঁওবাসী ৰাইজৰ সহায় সহযোগিতা উপস্থিতি আৰু তেওঁলোকৰ শুভকামনা আমি আহ্বান কৰিছোঁ।